এইটো জাতিলাও আলু দি বনাইছে নেকি কাইলৈ কি 10টাৰ দোকানে আকৌ মাতিছে মিটিং দিছে গৰমখনে কেনেকৈ যাব এনেই নচুৱাই আছে নিদিয়ে সেই ৰোডখনত যাব আপোনাৰ দৰকাৰো নাই নহয় টকা 10,000 পিছত কেলে টকা নাই নহয় চলি আছে খাই আছে বিন্দাছ দেউতাই ধুনীয়াকৈ দি থৈ গৈছে লোকে গৈছে তো লোকৰ পিছত গৈ থাকি লাভ নাই নহয় এই গৰমখনত যদি গপককৈ মূৰ চুৰ ঘূৰাই শুই পৰি মানুহবোৰ কি হ'ব 10,000কৈ দেখোন লাখ টকা যাব ভাল ভাল সুস্থ মানুহ এই গৰমত পৰি মূৰ ঘূৰাই শুই পৰিছে এতিয়া টকা 10,000 কাৰণে মিটিঙত গৈ তাত গৈ বহি থাকিবগৈ ৰাতিপুৱা যদি দিনটোলৈকে কাম নাই নগ'লে বা কি হয় কেইদিন যাব লাগিব ঠিকান নাই দুদিন যাব লাগিব দুদিনত কি আনিব হেৰি ভাষণখন দিব যে আপোনালোকে টকা 10,000 পাই যাব ইমান দিনে কি কৰিছে আজি 2-3 বছৰ দেখোন টকা 10,000 কাৰণে ফটো মাৰিলে কাপোৰ সেউজীয়া কাপোৰ কিনিলে কিবা কিনিলে কাপোৰ সলাই ফটো মাৰিলে নালাগে বাদ দিব যাব 10,000 টকা নহ'লেও আমাৰ চলি যাব সেইকেইটা পইচা আশাত হেন চলি আছে খংহে উঠে আহ বুলি ক'লে দৌৰ মাৰিব বেলেগ মিটিংখন হ'লেও বেলেগ কথা লোকটো দিব 10,000 বোলে কিবা বোলে বেলেগ এখন মিটিঙৰ কাৰণে মাতিছে সেইটো হ'লে বেলেগ কথা মিটিংখনটো কিবা বেলেগৰে হ'ব কিন্তু লোকটো দিয়ে 10,000 সঁচা কথাটো কৈ নিদিয়ে যে এইখন মিটিঙৰ কাৰণে মানুহ মাতিছে বুলি কিমান মানুহক ফটোৱাব পাৰে সেই 10,000 নাপালেও আপুনি চলি যাব পাৰিব কোনোবা পাবলগীয়া মানুহ যাৰ একেবাৰে নহ'লে ঘৰ নচলে